নমস্কাৰ এডিএৰিৱাৰ আসাম পুলিচৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কোৱেশ্যন কেইটা অকণমান ভালদৰে চাব, কাৰণ আজিৰ কোৱেশ্যনত আপোনালোকে এডিএৰিৱাৰ আসাম পুলিচৰ ৰিপিটেড কোৱেশ্যনবিলাক দেখিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো বছৰত অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হিচাপে আনোৱাৰা টাইমুৰ পৰিগণিত হৈছে, বা আনোৱাৰা টাইমুৰ কোনটো বছৰত প্ৰথম মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে বা তেখেত মুখ্যমন্ত্ৰী হৈছিল? ইন হুইচ ইয়াৰ আনোৱাৰা টাইমুৰ বিকামছ আসামছ ফাৰ্ষ্ট এণ্ড অনলি ফিমেল চিফ মিনিষ্টাৰ? আপোনালোকে জানে যে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীজনৰ নাম কি বুলি ক'লে তেখেতৰ নামটো মনত ৰাখিব। তেখেতৰ নাম হৈছে আনোৱাৰা টাইমুৰ হৈছে আমাৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। এতিয়া প্ৰথম তেখেতে মহিলা মুখ্যমন্ত্ৰী পদত কেতিয়া নিয়োজিত হৈছিল বা মুখ্যমন্ত্ৰী হিচাপে কেতিয়া শপত গ্ৰহণ কৰিছিল, কোন চনত? কওকচোন। শুদ্ধ উত্তৰটো হৈছে 1980 চনত তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। গতিকে কেতিয়া আনোৱাৰা টাইমুৰ মুখ্যমন্ত্ৰী হৈছিল? 1980 চনত। অ'কে, আনোৱাৰা টাইমুৰ কি আছিল? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল, মহিলা মুখ্যমন্ত্ৰী। মনত থাকিব? গুড। নেক্সট কুৱেশ্যন নম্বৰ 2। কোনটো শিতানত 2017 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ডিক্সো বানাত পলাক্স চিনেমাখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে? ইন হুইচ কেটেগৰী দ্য মুভি ডিক্সো বানাত পলাক উইন্স দ্য বেষ্ট ফিল্ম এৱাৰ্ড ইন দ্য 2017 নেশ্যনেল ফিল্ম এৱাৰ্ডছ? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভালকৈ মন দি চাব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমাৰ চেনেলত যদি আপোনালোকে বিভিন্ন দৰকাৰী লাগতিয়াল পাই থাকিব। আৰু যদি টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো আছে, আপোনালোকে তাতে জইন হৈ লওক আৰু PDF বোৰ আপোনালোকে তাতে পাব। চ' কওকচোন, ফিল্মখনৰ নাম কি? বঁটাটোৰ নাম কি? শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা কোনখন ফিল্মে লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল ইণ্টিগ্ৰেশ্যন। অ'কে, কোনটো শিতানত 2017 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ডিক্সো বানাত পলাক চিনেমাখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? শিতানটো হৈছে নেশ্যনেল ইণ্টিগ্ৰেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 3। ধলা শদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? দ্য টোটেল লেন্থ অফ দ্য ধলা শদিয়া ব্ৰিজ ইজ? ধলা শদিয়া ব্ৰিজখন কিমান ডাঙৰ বাৰু, কিমান দীঘল? পৰীক্ষাত আহি থাকে দেই, বহুতো আসাম পুলিচৰ পৰীক্ষাটো আহিব আৰু আসাম ডাইৰেক্ট পৰীক্ষাটো আহিব, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। ধলা শদিয়া ব্ৰিজৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। কিমান? 9.15। গতিকে অপশ্যন চি হৈছে ৰাইট আনচাৰ। এই PDFটো যদি আপোনালোকৰ প্ৰয়োজন হয়, মই এনচাৰবোৰ দিয়ে দিছোঁ, আপোনালোকে ধুনীয়াকৈ টেলিগ্ৰাম চেনেলত পাই যাব। কুৱেশ্যন নম্বৰ 4। কোনে বড়ো ভাষাত 2017 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? হু অন দ্য সাহিত্য একাডেমী এৱাৰ্ড 2017 ইন বড়ো লেংগুৱেজ? কোনে বড়ো ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনে কৰিছিল বাৰু? সেইজন ব্যক্তিৰ নামটো ক'ব পাৰিলে আপোনালোকে কমেণ্টত জনাওকচোন। শুদ্ধ উত্তৰটো হৈছে ৰীতা বড়ো। তেখেতে 2017 চনত সাহিত্য একাডেমী বঁটা বড়ো ভাষাত লাভ কৰিছিল। নামটো হৈছে ৰীতা বড়ো। মনত থাকিব? গুড। বহুতে কি কৰে, বৰ্তমান পঢ়াৰ প্ৰতি ধাউতি নোহোৱা হৈছে, বহুত এলেহুৱা হৈ পৰিছে। আপোনালোকে এলেহুৱা হৈ নপৰিব দেই, আপোনালোকে ভালকৈ পঢ়ক, পঢ়া শুনা কৰক। কুৱেশ্যন নম্বৰ 5। তলৰ কোনটো ক্ৰীড়া অনুষ্ঠান 2017 চনত গুৱাহাটীত আয়োজন কৰা নহয়? হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইভেণ্ট ইজ নট হোষ্ট ইন গুৱাহাটী ইন দ্য ইয়াৰ 2017? 2017 চনৰ ইয়াৰ ভিতৰত কোনটো ইভেণ্ট আমাৰ গুৱাহাটীত অনুষ্ঠিত কৰা হোৱা নাছিল? আশা কৰোঁ কমেণ্ট কৰিলে। শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল গেমছ। নেশ্যনেল গেমছ 2017 চনত আমাৰ গুৱাহাটীত অনুষ্ঠিত কৰা হোৱা নাছিল। গতিকে আপোনালোকে কি বস্তু চাব, টপিকবোৰ মই কৈ দিছোঁ অলৰেডি। আপোনালোকে ৰিজনিঙৰ ক্লাছটো মই যোৱাকালি লৈ আহিছোঁ। যদি ৰিজনিঙৰ ক্লাছ বহুতে মোক এক্সট্ৰাকৈ আনিবলৈ কৈ আছে, বেলেগকৈ ৰিজনিঙৰ ক্লাছটো যদি বিচাৰে, আজিও কৈছোঁ, আপোনালোকে মোক কমেণ্ট কৰক, ৰিজনিঙৰ ক্লাছটো এক্সট্ৰাকৈ লাগে নে এইটো চিৰিজতে দিম। যদি এক্সট্ৰাকৈ লাগে, এক্সট্ৰাকৈ লৈ আহিম। এক্সট্ৰা সেইটো ৰিজনিঙৰ চিৰিজে থাকিব, অকল তাতে ৰিজনিঙে আপোনালোকে পাব, বেলেগে একো নাপায়। যদি মিক্স কুৱেশ্যন লাগে তেনেহ'লে মিক্সতে লৈ আহিম মই। কুৱেশ্যন নম্বৰ 6।
কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বা অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজনৰ নাম কি বুলি ক'লে আপোনালোকে কি লিখিব হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম এছেম্বলি কওকচোন শুদ্ধ উত্তৰটো অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল আৰু বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষজনৰ নাম কি কমেন্ট কৰক চাও কিমানে মোৰ ভিডিঅ চাই কিমানে আমাৰ বিশ্বাসী বন্ধুক সাপোৰ্ট কৰে কিমানে বিশ্বাসী বন্ধুৰ ভিডিঅ চাই উপকৃত হৈছে শুদ্ধ উত্তৰ দিলে মই নিশ্চয়কৈ গম পাম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাবু বসন্ত কুমাৰ দাস আছিল প্ৰথম বিধানসভাৰ প্ৰথম অধ্যক্ষ ওকে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বাবু বসন্ত কুমাৰ দাস নেক্সট কোৱেশ্চন নম্বৰ 7 জি বছৰত মৰণোত্তৰভাৱে গোপীনাথ বৰদলৈকে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয় বা কোৱেশ্চনটো এনে ধৰণে আহিব পাৰে গোপীনাথ বৰদলৈ কোন চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল ইন হুইচ ইয়াৰ ভাৰত ৰত্ন এৱাৰ্ড ৱাজ গিভেন টু গোপীনাথ বৰদলৈ গোপীনাথ বৰদলৈক কেতিয়া মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1999 চনত 1999 চনটো মনত ৰাখিব 1999ত কি কৰিছিল গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে তেখেত হয়তো নাছিলে মৰণোত্তৰভাৱে যেহেতু দিছিল সেইখিনি সময়ত ভাৰত ৰত্ন বঁটা তেখেতক প্ৰদান কৰা হৈছিল কোৱেশ্চন নম্বৰ 8 এইটো কোৱেশ্চন বিৰাট ইম্পৰ্টেণ্ট ভালকৈ মন দিব অসমীয়া দৈনিক ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য আছামিজ ডেইলি ইংলিছ নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন কেতিয়াবা কোৱেশ্চন আহে যে আছামিজ ডেইলি ইংলিছ নিউজ পেপাৰখনৰ নাম কি নামটো হ'ল দ্য আছাম ট্ৰিবিউন আৰু এইখন কোনে প্ৰতিষ্ঠা কৰিছিল আছাম ট্ৰিবিউন এখন শুদ্ধ উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱা তেখেতে অসমীয়া দৈনিক ইংৰাজী কাকত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক আছিল তেখেত গতিকে তেখেত আছিল ফাউণ্ডাৰ ওকে মনত থাকিব অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 9 কোন বছৰত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰিছিল ইন হুইচ ইয়াৰ মল্লদেৱ নৰনাৰায়ণ একুইড দ্য টাইটেল নৰনাৰায়ণ আপোনালোকে জানে কেতিয়াবা কোৱেশ্চনটো এনেধৰণে আহিব পাৰে যে নৰনাৰায়ণৰ আন এটা নাম কি তেতিয়া আপোনালোকে মনত ৰাখিব মল্লদেৱকে নৰনাৰায়ণ বোলা হৈছিল এতিয়া মল্লদেৱে নৰনাৰায়ণ উপাধিটো কেতিয়া লাভ কৰিছিল আপোনাক কোৱেশ্চনটোত সুধিছে আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট কৰক এটা কথা মনত ৰাখিব মল্লদেৱ বুলি কেতিয়াবা কোৱেশ্চনত আহিব পাৰে তেতিয়া আপোনালোকে গম পাব লাগিব সেই মল্লদেৱজনে হৈছে নৰনাৰায়ণ বা যদি কেতিয়াবা নৰনাৰায়ণৰ আন এটা নাম সুধিলে আপোনালোকে লিখিব লাগিব মল্লদেৱ এতিয়া মল্লদেৱে নৰনাৰায়ণ উপাধি কিমান চনত লাভ কৰিছিল কওকচোন কিমানে জানে শুদ্ধ উত্তৰটো হৈছে 1540 ওকে 1540 চনত মল্লদেৱে নৰনাৰায়ণ উপাধি লাভ কৰিছিল ওকে নৰনাৰায়ণ উপাধি কেতিয়া লাভ কৰিছিল 1540 চনত এনেকৈ ক'লেতো মনত থাকিব গতিকে মনত ৰাখক যেনেকৈ নহওক কোৱেশ্চন নম্বৰ 10 কোন বছৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ কেতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল কেতিয়া কৰা হৈছিল বাৰু যিকেইটা কোৱেশ্চন আজি আমি ডিছকাছ কৰিলোঁ অলৰেডি বিভিন্ন ধৰণৰ এক্সামত আহি যোৱা কোৱেশ্চন হয় আপোনালোকে যদি আছাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে আছাম পুলিচৰ ইয়াতে কম্বাইন আমি ভিডিঅ' লৈ আহি আছোঁ যিমান পাৰে সিমান ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব প্ৰত্যেকটো এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট জিকেৰ পৰা আদি কৰি মেথছৰ পৰা আদি কৰি ইংলিছ গ্ৰামাৰ সকলো পাব আপোনালোকৰ বিশ্বাসী বন্ধু এনে নাম দিয়া নাই বিশ্বাস ৰাখিবলৈ ট্ৰাই কৰি আছোঁ যিসকলে আমাক বিশ্বাস কৰিছে নিশ্চয়কৈ তেওঁলোক সফল হ'ব আপোনালোকক বিশ্বাস কৰিব পাৰে যদিহে বিশ্বাস কৰে তেনেহ'লে চেনেলটো কৈ দিবলৈ নাপাৰিব আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে মোক কমেণ্ট কৰিবলৈ নাপাৰিব আপোনালোকৰ কমেণ্ট বহুত ইম্পৰ্টেণ্ট চ' কমেণ্ট কৰিব কেতিয়া কৰা হৈছিল 2003 চনত ওকে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কেতিয়া কৰা হৈছিল 2003 চনত নামটো চনটো মনত ৰাখিব 2003 তো বন্ধুসকল এয়া আছিল আছাম পুলিচ আৰু এডিআৰই কম্বাইন যিটো চিৰিজ আমি লৈ আহিছোঁ সেই চিৰিজৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' মডেল কুৱেশ্যন এই কুৱেশ্যন পেপাৰখন যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে তাতে জইন হৈ ল'ব পাৰে আৰু পিডিএফটো পাব পাৰে চ' বন্ধুসকল আজি ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ লগত প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম